গাইজ সবে সুধি আছে যে মোক মানে অহা যিটো 17 তাৰিখে নটিফিকেশ্যন আহিব অফিচিয়েল ৱেবছাইটত তাৰ পাছত নতুনকৈ আকৌ এপ্লাই হ'ব নেকি আৰু যদি এপ্লাই হয় তো ডকুমেণ্টছ কি দিব লাগিব তো বহুতে নতুন কেণ্ডিডেট সুধি আছে মানে গম নাপায় সিহঁতে তো কি ডকুমেণ্টছ লাগিব তো আপোনালোকক আজি মই সম্পূৰ্ণ ডকুমেণ্টছৰ ওপৰত ভিডিঅ' বনাই কেনে দি আছোঁ তো আপোনালোকে শেষলৈকে চাব আৰু যদি ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো সবচে প্ৰথমে আপোনালোকৰ ডকুমেণ্টছ লাগিব জন্ম চাৰ্টিফিকেট আৰু আইডি প্ৰুফ যিকোনো পান কাৰ্ড আধাৰ কাৰ্ড আৰু ফটো এক কপি লাগিব তো এখন হৈ গ'ল বাৰ্থ চাৰ্টিফিকেট তাৰ পাছত আহিব আপোনালোকৰ মেট্ৰিক পাছ যিটো এডমিট কাৰ্ড সেইখন লাগিব তাৰ পাছত মেট্ৰিক পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট যিটো এখন মাৰ্কশ্বিট তাৰ পাছতে লাগিব আপোনালোকৰ যদি হাই সেকেন্ডাৰী কমপ্লিট আছে তো ইউবিৰ কাৰণে কামত দিব হাই সেকেন্ডাৰী অকল চাৰ্টিফিকেটটো হ'লে হৈ যাব আৰু একো নালাগে তাৰ পাছত সবচে ইম্পৰ্টেণ্ট আপোনালোকৰ যিটো এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি কয় তো এখন আপোনালোকে যদি বনাও নাই বনাই ল'ব আৰু এইটো 3 বছৰ না কিমান থাকে ডেট তো ৰেনিউ কৰিব লাগে মোৰ 29লৈকে আছে এই বছৰ কৰিছোঁ মই ৰেনিউ 2029লৈকে আছে তো আপোনালোকে ৰেনিউ কৰি ল'ব যদি কৰা নাই আৰু কাৰ্ড চাৰ্টিফিকেট তো এখন সবে সুধি আছিলে যে কাৰ্ড চাৰ্টিফিকেটত কিবা নাম্বাৰ পায় নেকি বুলি তো একো নাম্বাৰ নাপায় কাৰ্ড চাৰ্টিফিকেটটো লাগে আপুনি কি কাষ্টৰ হয় এইটো বাকি একেবাৰে শেষত যেতিয়া আপোনালোকৰ এপ্লাই হৈ যাব তো এনেকৈ এখন ৰিচিপ্ট পাব তো এনেকৈ ৰিচিপ্ট পোৱাৰ পাছত আপোনালোকৰ এপ্লাই হৈ গৈছে তো এইখিনি আছিলে আপোনালোকক ইনফৰমেশ্যন দিবৰ কাৰণে আৰু 17 জুনলৈকে ৰখি থাকক আপোনালোকে কি আহে নটিফিকেশ্যন পোষ্ট বাঢ়ে না কমে আৰু পোষ্ট যেতিয়া ওলাব এপ্লাই হ'ব নে নহয় তো সেনাখনহে গম পোৱা যাব নটিফিকেশ্যনত লিখা থাকিব কিন্তু আমি ক'ব নোৱাৰোঁ নিজৰ ফালৰ পৰা যে এপ্লাই হ'ব নহয় তো আপোনালোকে আশা কৰি আছে আমিও আশা কৰি আছোঁ তো 17 জুনত গম পোৱা যাব কি হয় তো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লগৰবোৰক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।